নমস্কাৰ এভৰিৱান মোৰ আন্টি ভিডিঅ'লৈ সকলোকে জনাইছো স্বাগতম মোৰ ভিডিঅ' চাই থকা সকলোটো গমে পাইছে চাগে আমাৰ মাজত আইতা আৰু নাই বুলি তাকে আইতাৰ এমহীয়া হকমৰ কাৰণে ইয়া নানি কেজনী আহি মিলি বনাই আছে আপং আমাৰ মানে 5 দিনত এটা হকাম হয় হেতু হল বাৰু ভিডিঅ' কৰাহে নহল মানে ভিডিঅ' কৰিছিল কিন্তু ডিলিট হৈ গল গোটেইখিনি ভিডিঅ' হেকানে মই দিব নোৱাৰিলো এটা এমহীয়া হকমৰ কাৰণে মানে আপং বনাই আছে আমাৰ তাৰপিছতে আকৌ বছেৰিকে আছে হেতু পাছত হ'ব আৰু এয়া প্ৰথমতে দি লৈছো ঠাণ্ডা অলপ দিছো ইমান গৰম কোনত যে কামল লাগি আছে জুয়তে বনাই আছে লাটো ভিডিঅ' ইদুং তিতো পেল আপং তিতো গিলাস তুই পড়া আমাৰ অসমত যিমানে যিয়ে ভাল বস্তু নাখাওক কিয় ফলমূল যিকোনো নাখাওক কিয় আমাক ভাত লাগিবই ঠিক তেনেকৈ আমাৰ অসমীয়া মানুহবোৰকো যিমান গৰম হলেও চাহ লাগিবই আৰু ৰাতিপুৱা গধূলি যদি চাহ একাপ নাপাও তেতিয়া একদম মূৰৰ বিষ হয় মাথা ঘূৰাই নহয়নে বাৰু আৰু হেহে বনাই দিলো নানি কেজনীক ধুনীয়াকৈ লাল চাহ আৰু এয়া লগত লৈছো নিমখীয়া বিস্কুট নাৰিকল বিস্কুট লগতে লৈছো বুনিয়া আৰু ভুজিয়া যে বতৰটো একদম ধৰিবই নোৱাৰে ৰাতিপুৱা সময়ত ইমান ধুনীয়াকৈ আজি বৰষুণ দিছিলে ইমান ঠাণ্ডা পৰিছিলে আৰু এতিয়া দেখিছেনে এনেকুৱা সুকাৰত ওলাইছে নহয় একদম গৰমত থাকিব পৰা নাই বহুত বেছি গৰম পৰিছে আজি এয়া সকলোৱে ভাত খাই আছে এতিয়া বাহিৰতে এনেকৈ খাই আছে আৰু মানে ভিতৰ নাখাও বুলি ক'লে ভিতৰত বহুত গৰম পৰিছে বুলি হেকানে এই গছজোপাৰ তলতে এনেকৈ খাই আছে আৰু ইয়াত মাজে মাজে বহুত ধুনীয়া বতাও মাৰে আৰু এয়া যোনখিনি আপং বনাব হেখিনি এতিয়া ধুনীয়াকৈ দলাত উলিয়াই থৈ দিছে ঠাণ্ডা হ'বলৈ যেহেতু গৰম দিনত মানে গৰমে দিলে বেয়া হৈ যাব হেকানে এনেকৈ উলিয়াই মেলি দলাত থৈ দিছে আৰু ঠাণ্ডা হ'বলৈ আৰু এয়া পাত দি দিছে জংগলী কচু পাত দি দিছে জংগলী কচু পাতটো দিলে বেয়া নহয় বুলি কয় সোনকালে মানে হাজটো হৈ যায় হেকানে এইটো দি দিছে পাতটো